নমস্কাৰ, মই সুপৰ্ণা। গোটেই মাৰ্চ মাহখিনি আচলতে আন্তৰ্জাতিক নাৰী দিৱস বুলি ক'লেও ভুল নহ'ব। কাৰণ মাৰ্চ মাহতেই আন্তৰ্জাতিকভাৱে বিভিন্ন মহিলা সংগঠনে প্ৰতিৰোধ, ৰাজতন্ত্ৰৰ বিৰুদ্ধেই হওক, জাৰৰ বিৰুদ্ধেই হওক, আমাৰ বিভিন্ন আইন প্ৰতিৰোধ আইনৰ কাৰণে যুদ্ধ কৰিছিল। আন্তৰ্জাতিক নারী দিবস আমি জানো 8 মার্চ, কিন্তু এইবেলি যুদ্ধ বিধ্বস্ত পৃথিৱীত আমি সকলোৱে অতি বিষাদগ্ৰস্ততাত নিমজ্জিত হৈছো। 8 মাৰ্চৰ দিনা দেশে বিদেশে এটাই স্লোগান, যুদ্ধ বন্ধ হওক, শান্তি প্ৰতিষ্ঠা হওক। কাৰণ ইৰাণৰ এক চহৰত, মিনাব চহৰত, যিখন বোমা বৰ্ষণৰ ফলতে মৃত্যু হোৱা প্ৰাথমিক স্কুলৰ কণ ছাত্ৰীসকলে প্ৰাণ দিলে। আমি এই মঞ্চৰ পৰা ধিক্কাৰ দিওঁ যুদ্ধক। আজি আমি কথা পাতিব লৈছো দুগৰাকী এনেকুৱা নেত্ৰীৰ সৈতে, তেওঁলোকে সুদীৰ্ঘ বছৰ ধৰি নাৰী মুক্তি আন্দোলনৰ সক্ৰিয় কৰ্মী, নেতৃত্বকাৰী শক্তি। তেওঁলোকৰ আচলতে পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই, সকলোৱে চিনি পায় অসমৰ মানুহে। তেওঁলোকে অকল অসম বুলি নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছে, আন্দোলনৰ লগত যুক্ত হৈছে। আমি অলপ কথা পাতিম। মোৰ এফালে আছে নিয়তি বৰ্মন ডাঙৰীয়ানী, তেওঁ অসম গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা। আৰু আনফালে আছে অসমী গগৈ ডাঙৰীয়া, তেওঁ অসম মহিলা সংঘৰ সভাপতি, ৰাজ্যিক সভাপতি। আমি আপোনালোকৰ দুওক প্ৰথমতেই ধন্যবাদ জনাও যে আজি মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আহিছে, প্ৰতিকূল বতৰ নেওচি হলেও আহিছে। আচলতে আমি সঘনাই যোৱা 20 বছৰ ধৰি লগ পাই থাকো। আমি বিভিন্ন ৰাজপথতে হওক, আমি প্ৰেক্ষাগৃহতে হওক কথা পাতো, কিন্তু আমি অকমান বৌদ্ধিকভাৱে কথা পাতিব খোজো। কাৰণ আপোনালোকৰ জীৱনৰ গোটেইখিনি জীৱন ক'ব পাৰো যে আপোনালোকে এই নাৰী মুক্তি আন্দোলন, সমাজ সেৱাত দিছে সক্ৰিয়। আমি অলপ কথা পাতিম এই বিস্তৃতভাৱে সময়সীমাৰ মাজত, যে ধৰক আজিৰ পৰা 40 বছৰ আগত আপোনালোকে যেতিয়া সংগঠন আৰম্ভ কৰিলে, দুগৰাকীৰ বাবে মোৰ একই প্ৰশ্ন থাকিব যে এইটো সময়ৰ নাৰীৰ স্থিতি আৰু এই যেটো খুব দ্ৰুত পৰিৱৰ্তিত অসম, তাত নাৰীৰ স্থিতি মোৰ দৃষ্টিৰে, যেহেতু মোৰ বিষয়েও মানৱী বিদ্যা, মই মানৱী বিদ্যালয় লেখা মেলা কৰো। মই যেতিয়া অসমত আহিছিলো 96, তেতিয়া আহিয়ে মই দেখিছিলো যে ইয়াত অপাৰেশ্যন বজৰং চলি আছে, বিভিন্ন ফেক এনকাউন্টাৰ দেখিছো। আৰু তেতিয়াও দেখিছো কিন্তু গাঁৱে ভূঞে মহিলাসকল যথেষ্ট প্ৰতিৰোধ কৰি আহিছে, বিশেষ কৰি সেনাবাহিনীৰ বিৰুদ্ধে। এইটো মণিপুৰে হওক, অসমৰ হওক, নলবাৰীৰ ক্ষেত্ৰত বিভিন্ন ইনচিডেণ্ট শুনিছো, দেখিছো। আৰু তাৰ পৰা মই এটা নিৰ্ণয় কৰিছিলো যে অসমীয়া মহিলাসকল বিভিন্ন, কাৰণ মই ঝাৰখণ্ডত বা বিহাৰত কাম কৰি অহাৰ পিছত মোৰ এনেকুৱা লাগিছিলে তাত যেটো সামন্তীয় মূল্যবোধ, তাত মহিলাসকলক ৰাজপথত ওলাই অনাটো টান, কঠিন। কিন্তু ইয়াত খুব সহজতেই মানে তেজ দিম তেল নিদিওঁ এই ধৰণৰ শ্লোগান মহিলাসকলে বা গৰাখহনীয়াৰ ক্ষেত্ৰত মহিলাসকলে আগবাঢ়ি আহা। আপোনালোকৰ দৃষ্টিৰে অলপ মই জানিব খুজিছো ঠিক তেনেকুৱা, কাৰণ আপোনালোকে বোধ কৰো দুগৰাকীয়ে 80 দশকৰ পৰা অন্তত এই একে কাম কাজৰ লগত আছে। মই দুগৰাকীৰ কাৰণেই এই প্ৰশ্নখিনি দি থলো যে আপোনালোকৰ সময়ত কেনেদৰে আপোনালোকে দেখিছিল আৰু আজি কম্পেয়াৰটো কেনেদৰে কৰিব। ঠিক ধন্যবাদ জনাইছো। এটা গুৰুত্বপূৰ্ণ তেখেতে যি ধৰণে কাম কৰিছে তাৰ লগত আমাৰ কিছু যুৱসূত্ৰও হৈছে সেই দিশৰ পৰাই কাৰ্যকলাপ আমাক আমন্ত্ৰণ কৰিছে আজি। প্ৰথমতে কম, অসমৰ মহিলাসকল স্বাভাৱিকতে এটা স্বাভিমানী জাতি আৰু মহিলাসকলো আৰু ডিফাৰেন্ট অন্য ৰাজ্যতকৈ সামন্তীয় সেইটো প্ৰভাৱটো কম। সাধাৰণতে তাত তেনেকুৱা ধৰণৰ
অতি বাল্য বিবাহ হলে মানে বেয়া পোৱা বা সতিকা এনেকুৱা ধৰণৰ অৰিজিন আছিলে তেনেকুৱা ধৰণৰ আচলতে সেইকাৰণে অসমীয়া মহিলাৰ আৰু ইয়াৰ মানে অৰ্থনীতিৰ লগত জড়িত অসমীয়া মহিলাসকল বিশেষকৈ উজনি মহিলা মই উজনিত সংগঠন কৰা আছিলো উজনি মহিলাসকল দেখিছো পুৰুষৰ সমানেই তেওঁলোকে শ্ৰম কৰে পথাৰত কাম কৰে বিভিন্ন ধৰণৰ কাম কাজ কৰে তেওঁলোকে প্ৰায় চব ক্ষেত্ৰতে তেওঁলোকৰ সুকীয়া ভূমিকা আছে ইতিহাস বিজড়িত কথা যদি কওঁ আমি পুৰণি কথা জয়মতী সতী জয়মতী কথা কওঁ নহয় তেখেতসকলৰ যি ভূমিকা আছিলে হয়তো তেনেকুৱা এটা উত্তৰাধিকাৰী হিচাপে পাই আহিলে আৰু তেজ তেনেকুৱা কথাবোৰ আহিছে মই ৮০ দশকত মহিলা সংগঠনৰ লগত জড়িত হৈছো ৮০ দশকত মই এটা ষ্টুডেণ্ট তেতিয়া আনফালে নিয়ম উন্নয়নো কৰো আমি গোটেই পৃথিৱীখন এখন মানে বেলেগ ধৰণৰ সমাজতান্ত্ৰিক দেশৰ প্ৰভাৱ পৰিছিলে তাৰপিছত আমাৰ অসম মহিলা সংঘৰ জন্ম হৈছে কিন্তু 71 বহুত আগতে মোৰ আগৰ যিসকল পূৰ্বপুৰুষ আছিল প্ৰীতি বৰুৱা হেনা বৰা কমলা মজুমদাৰ তেখেতসকলৰ প্ৰদৰ্শিত পথেৰে আমি আহিছো কিন্তু ৮০ দশকত মই যিটো দেখিছো শিৱসাগৰত আমি জানো অসমৰ যিটো প্ৰেক্ষাপট সেই সময়ত মহিলাসকলৰ মহিলাসকল স্বাধীন ওলাই আহে কিন্তু সাক্ষৰতাৰ ফালৰ পৰা মহিলা যথেষ্ট পিছপৰা আছিলে সাক্ষৰতা তেতিয়া অসমৰ সাক্ষৰতাৰ হাৰ আছিলে 17 to 22% ভিতৰত এতিয়াতো 77 হলে 67 হ'ল সেই প্ৰেক্ষাপটত তেতিয়া আমাৰ সংগঠনৰ এনেকুৱা এটা কিছুমান আমি কাম লৈছিলো হাতত আমাৰ সাক্ষৰ কৰিবলৈ মহিলাসকলক NFIW লৈছিলে কিন্তু 75ৰ যিটো ওমেন্স ইয়েৰ নাৰী বৰ্ষৰ আছিলে সেই সময়তে ভাৰতীয় মহিলা ফেডাৰেশ্যনে এই সুযোগ দিছিলে গোটেই ভাৰতবৰ্ষতে দিছিলে অসমতো আমাৰ সেইটো দিছিলে আমি তেতিয়া ষ্টুডেণ্ট শিৱসাগৰত আমি শিৱসাগৰত 10টা চেণ্টাৰ চলাইছিলো অসমত 100টা চেণ্টাৰ চলাইছিলো তেতিয়া সাক্ষৰতা অভিযান এই প্ৰথম আমাৰ অভিজ্ঞতা হৈছিলে বয়স্ক মহিলাৰ মাজত যথেষ্ট মহিলাসকল উৎসাহিত হৈ আহিছিলে সেইটো এটা দিশ আমাৰ এচিভমেণ্ট বুলি ক'ব পাৰি সেইটো এটা তাৰপিছত আৰু মহিলাসকলৰ যিটো সাংবিধানিক যিবোৰ অধিকাৰ বা আইনী অধিকাৰ ধৰক বিশেষকৈ আমি সৰ্বভাৰতীয় সংগঠনৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন হিচাপে কিছুমান কথা হয়তো আমি জানিছিলো আইনী কথা বতৰা জানিছিলো আইনী ধৰক যিবোৰ আইন পাছ হৈ গৈছে তাৰ পাছত মানে চৰকাৰখন 52 চনৰ ইলেকশ্যনৰ পাছত যিটো চৰকাৰ হৈছে 56ত যিটো হৈছে হিন্দু বিবাহ আইন তাৰপিছত আপোনাৰ 61ত হৈছে যৌতুক বিৰোধী আইন আৰু 76ত হৈছে সমান কামৰ সমান মজুৰি সেইবিলাকৰ ক্ষেত্ৰত আমাক যথেষ্ট আমি আইনবোৰ কেনেকে মানে বাস্তৱায়িত কৰিব লাগে মহিলাসকলক শিক্ষিত কৰিব লাগে বেছবোৰ আমাৰ সংগঠনৰ গাঁৱই মই ক'লো সাক্ষৰতাৰ কথা ক'লো তাৰ লগে মহিলাসকলক যে মানে আইনীভাৱে তেওঁলোকৰ অধিকাৰবোৰ আনিব লাগে তেওঁলোকক সচেতন কৰিব লাগে সেই দিশটো আছিলে তাৰ কিন্তু কৈ থওঁ অৰ্থনৈতিকভাৱে মহিলাসকল স্বাৱলম্বী ঠিকে কিন্তু হ'লেও সামাজিকভাৱে তেওঁলোকক মানে হেৰি কৰা স্বীকৃতি পায় নে নহয় সমাজৰ উৎপাদিকা সেয়ে তেওঁলোকক অংশগ্ৰহণ কৰা পায় নে পিছপৰা আমি দেখিছিলো যে অৰ্থনৈতিক দিশত মহিলাসকলক আমি উলিয়াই অনাৰ ক্ষেত্ৰত কাৰণ সমতাৰ পূৰ্বচক্ৰটো হৈছে বোধহয় হেৰি অৰ্থনীতি সেইটো অনুভৱ কৰোঁ তেনেকে অৰ্থনৈতিক অধিকাৰটো অৰ্থনৈতিক স্বাৱলম্বিতাটো হিচাপে আমি দেখিছিলো NFIW বা অসমতো আমি কিছুমান আমি ধৰক ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ কৰাইছিলো মহিলাসকলক হেৰি কৰা মানে কাম দিবৰ কাৰণে দাবী চৰকাৰীভাৱে দাবী জনাইছিলে 33% আমি টাইম পাইছো পাছত 33% জব চৰকাৰী বেচৰকাৰী দুটা ক্ষেত্ৰত দিব লাগে আৰু নিজেও মহিলাসকলে কাম কৰিব লাগে চৰকাৰী আঁচনিটো আছে মহিলাসকলে নিজস্ব কিছুমান কাম কৰিব পাৰে অসমৰ মহিলাৰ এটা সুকীয়া ঐতিহ্য আছে মহিলাই কেনেকুৱা শিল্পী নহয় তাত বয় তেওঁলোকে খেতি পথাৰত মহাত্মা গান্ধীয়েও কৈছিলে যে অসমৰ মহিলাই তাঁতৰ পাতত সপোন ৰচে বুলি কৈছিল এতিয়া হয়তো কথাবোৰ বেলেগ হৈ গৈছে গতিকে সেই কথাবোৰ আছে কিন্তু সেইটো দেখিছিলো আমি তেতিয়া মোৰ নিজৰ ঘৰতে দুখন শাল আছিলে মাহঁতক খুৰীদেউহঁতক দেখিছিলো গাঁৱে গাঁৱে শাল মানে সম্ভৱ তেতিয়া আমি শেষত দেখিছো যিবোৰ দৰিদ্ৰ পীড়িত মহিলা তেওঁলোকক শাল সূতা দিয়াৰ কাৰণেও আমি কৈছিলো চৰকাৰৰ কিছু আঁচনি আছিলে সেই সময়ছোৱাত তেনেকুৱাবোৰ কাম আমি কৰিছিলো তাৰপিছত এতিয়া অভিজ্ঞতাৰ ফালৰ পৰা আমি কিছু কাম কৰিছো তাৰপিছত এটা ঘটনা ঘটিছিলে আপুনি কৈছে যিটো যে প্ৰেচিডেণ্ট ৰোলৰ সময়ত অকপা চৰকাৰ অহাৰ পাছত বহুত পৰিৱৰ্তন হৈ গুচি গৈছে ৰাজনৈতিক সপোনৰ মাজত আমি কাম কৰিছো সংগঠন ধৰি ৰখাৰ চেষ্টা কৰিছো কষ্ট হৈছে বহুত আমি জানিব গতিকে সেই এটা কথা কবলৈ যাওঁ যে এই চনটোত আছিলে 88 চন
চৰকাৰ আহিছে আচ্ছা। সেই সময়তো কোকৰাঝাত এটা গেংৰেপ হৈছিলে বড়ো মহিলা গহপুৰা সেইটো মানে প্ৰমিলা ৰাণী ব্ৰহ্ম আহিছিলে ইয়ালে কথা যে ক'লেতো পাছত আমি তেওঁলোকে তেতিয়া আমাৰ ওচৰলৈ আহিছিলে তেতিয়া নাছিলে কিন্তু হেৰি আছিলে প্ৰাদেশিক মহিলা সমিতি নেতাজী সংঘ আৰু নাৰী মুক্তি সন্থা বিশেষ চক্ৰৱৰ্তী আছিলে নেকি তেওঁলোকে গৈছে হয়তো তাৰপিছত তেতিয়া অহাৰ পাছত আমাৰ ওচৰলৈ আহে তেওঁলোকে ক'লে যে এনেকুৱা এই পেপাৰত নিউজবোৰ ইয়াত ওলোৱা নাই অসমৰ পৰা নিউজ ওলোৱা নাই বাহিৰত ওলাইছিল এইটো নেশ্যনেল পেপাৰত ক'লে কোকৰাঝাৰত গৈছিলে আমি মানে তেতিয়া ক'লে ধৰক ইমিডিয়েট চোৱা চেলিন দেখি আছে চেলিন দেখি এইখন ডাঙৰ সেইখন আছে ভংকা বুলি ভাগ এটাই আছে সেইটো তাত আমাৰ মানে কি এইটো এটা এচিডমেণ্ট বুলি ক'ব পাৰো এতিয়া অসমত আৰু সেইখন মিডিয়া নাই টিভিটোৰে মাত্ৰ নিউজ পেপাৰ যিখিনি ওলাইছে সেইটো এটা কিন্তু অসমৰ মহিলা আন্দোলনৰ এচিডমেণ্ট বুলি ক'ব পাৰে 11গৰাকী মহিলাৰ প্ৰতি ন্যায় হেৰি কৰিছিলে গুৱাহাটী হাইকোৰ্টে মই আপোনাৰ পৰাও জানিব খোজো যে তেওঁ যেনেকে নিজে ধৰক এইটো ক'লে আপোনাৰ মই ভাবো প্ৰায় একেই যিটো প্ৰায় সংগঠন তথাপিও তাৰ মাজতে তাৰ মাজতে হয় আপুনি যেতিয়া কলেজ লাইফৰ পৰা ধৰক যোগদান কৰিলে কেনেদৰে আপুনি তেতিয়াৰ সময়ত আছিলে মই যেতিয়া ইয়াত কলেজ পঢ়িব আহোঁ আৰু সেই সময়ত আমাৰ দক্ষিণ কামৰূপত আচলতে হেৰি এই ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন বা এই ধৰণৰ যিবিলাক ছাত্ৰ সংগঠন কেৱল আছু তেনেকুৱা আছিলে এই সংগঠন তেনেকুৱা নাছিলে আৰু মই কোনো সংগঠনৰ লগত জড়িতও নাছিলো এটা সংৰক্ষণী পৰিয়ালৰ নিচিনাই আছিলো আৰু ইয়াতে যেতিয়া পঢ়িব আহোঁ তেতিয়া ধৰক অসম আন্দোলন প্ৰায় হৈছে কিন্তু তাৰ আগতে মই পঢ়িব আহোঁতেই যি ছাত্ৰ আন্দোলন এটাত মই জড়িত হৈ যাওঁ আৰু সেই ছাত্ৰ দাবী দাৱাত লৈ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনত মই মানে নিজে উপজাচি প্ৰচাৰ মানে শোভাযাত্ৰা এটা কৰি ডিচি অফিচত কামৰূপ ডিচি অফিচত আমি মেমৰেণ্ডাম দিয়া যায় আৰু সেই প্ৰচেচনটোত আহোঁ তেনেকুৱাকে মই জড়িত হৈ যাওঁ তাৰ আগতেই মই আপোনাৰ তেতিয়া যেতিয়া সেই সময়খিনিতে আৰু আগতে নহ'ব সেই সময়খিনিতে নিখিল চনখিনি মানে ধৰক তেতিয়া 78ৰ শেষ 78ৰ তেনেকুৱা আৰু 79ত আন্দোলনটো প্ৰায় আৰম্ভ হৈ গৈছে গতিকে 79ৰ মই 77ত আহিছো 78ৰ ফালে মই এইটোত জড়িত হলো তেনেকুৱা আৰু 79ত যেতিয়া ধৰক অসম আন্দোলনটো তেনেকুৱাকে প্ৰায় হেৰি হৈ গৈছে প্ৰায় হৈ গৈছে আৰু সেই সময়খিনিতে ধৰক এই আন্দোলন বিলাকৰ লগত মই অলপ জড়িত হৈ গলো গণতান্ত্ৰিক আন্দোলনৰ লগত মই জড়িত হৈ গলো আৰু তাৰ পিছতে আপোনাৰ 80টো বন্ধ হৈ থাকিল এটা বছৰ অসম আন্দোলনত আমি পৰীক্ষাই দিব নোৱাৰিলো কলেজ বিলাক বন্ধ আৰু তেতিয়াই অসম আন্দোলনৰ লগত অলপ মোৰ মানে হেৰি হ'ল এই চন সম্পৰ্কত মোৰ এটা মতবিদ্ধতা হ'ল মই নিজে চিন্তা কৰিলো যে কোনোবা যদি ইয়াতে 51 ধৰে তেতিয়াহ'লেতো মানে কেনেকুৱা ছাকচেছফুল হ'ব এইটো তেওঁলোকৰ জীৱনটো কেনেকুৱা হ'ব যিবিলাকে ইয়াতে তেওঁলোকে জন্মগ্ৰহণ কৰিছে আপোনাৰ মতবিৰোধ হ'ল মোৰ মতবিৰোধ মানে মই সেই আন্দোলনটোত যোৱাই নাই আচলতে কিন্তু মই তেওঁলোকৰ যিবিলাক দাবী দাৱা আছো এই ক্ষেত্ৰত মই অলপ চিন্তা কৰিলো যে এইটোতো যুক্তিপূৰ্ণ নহ'ব আচলতে এইটো পিছত 71 যিটো হেৰি হ'ল মোৰ মতত মনোহিত হ'ল তেনেকুৱা ঠিকে তাৰপিছত আপোনাৰ 82ত আচলতে মই ওলালো কলেজৰ পৰা সেই সময়খিনি 82ত মই তেতিয়া লাষ্টৰ ফালে ফাইনেল ইয়াৰৰ সময়খিনিত মই গম পাওঁ যে গুৱাহাটীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি প্ৰস্তুতি কমিটি হৈছে আৰু সেই সময়খিনিতে মানে মই জড়িত হম মহিলা সমিতিৰ লগত আৰু মই যেতিয়া পৰীক্ষা দি ফাইনেল দি মানে 6 গাঁও মোৰ তাৰমানে ঘৰ আপোনাৰ দক্ষিণ কামৰূপ 6 গাঁও আৰু সেই 6 গাঁৱত আমি কলেজতে মানে মোৰ বান্ধৱী তেওঁ সেই অঞ্চলতে থাকে আমি তেনেকুৱাকে এটা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কমিটি গঠন কৰো আৰু মোক ছেক্ৰেটাৰী হিচাপে তাতে দায়িত্ব দিয়ে আৰু বীণা ডেকা তেওঁ এতিয়া নাই তেওঁ বেংকত চাকৰি কৰিছিলে পঞ্জাৱ গাঁৱলীয়া বেংকত কিন্তু তেওঁ ঢুকাইছে আজি ধৰক 6 বছৰ হ'ল
গতিকে তেওঁ প্ৰেচিডেণ্ট, গতিকে আমি আৰম্ভ কৰিলো। তাৰ পিছতে মোৰ 80 ধৰক ঠিক মোৰ বিয়া হ'ল, মই গুৱাহাটীত থাকিবলৈ ললো। আৰু তেতিয়াৰ পিছৰ পৰাই মই 84ৰ পৰা সেই সময়ত 84লৈ মোৰ বিয়াৰ পিছত মই অলপ আন্দোলন বিলাকত মহিলা সমিতিৰ মিটিঙত মই আহিব ললো। মই দিছপুৰ অঞ্চলত থাকিব ললো। আৰু তাৰ পিছতে ধৰক 84ৰ জুন মানত মই দিছপুৰ শাখাৰ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি দিছপুৰ শাখাৰ তাৰমানে মোক ছেক্ৰেটাৰীৰ দায়িত্ব দিয়ে। আৰু তাৰ পৰাই মই আচলতে সাংগঠনিক কামৰ লগত জড়িত হৈ পৰো। আৰু ইতিমধ্যে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ জন্ম হৈছে 1981 চনত। আচলতে সৰ্বভাৰতীয় আৰু সেই মহিলা নেত্ৰীসকল যিসকলে জন্ম দিছে তেওঁলোক ধৰক সুশীলা গোপালন, ডক্টৰ লক্ষ্মী চাইগল, পাপা উমানাথন, মাল্লু স্বৰাজম, যিবিলাক তেলেংগানা তুলি বিদ্ৰোহৰ লগত জড়িত, আৰু আপোনাৰ আমাৰ মঞ্জুৰী গুপ্ত। এইখিনিতে মই এটা প্ৰশ্ন কৰো যে প্ৰাথমিকভাৱে আপোনালোকে কি ধৰণৰ কাম বাছি লৈছিলে? তেওঁৰ পৰা মানে এটা গম পালো ধৰক গাঁও অঞ্চলৰ এটা মানে আপোনালোকে প্ৰাথমিকভাৱে হয়। গতিকে সেই সময়ত মই এইখিনিতে মই কৈ দিম যে সেই সময়ত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ যি প্ৰতিষ্ঠা কমিটি গঠন কৰিছিলে, আৰু সেই সময়ত ধৰক মঞ্জুৰী গুপ্ত প্ৰেচিডেণ্ট আৰু সুশীলা গোপালন ছেক্ৰেটাৰী। আৰু আমাৰ অসমৰ পৰা 7 গৰাকী গৈছিলে যেতিয়া চেন্নাইত প্ৰথম কমিটি গঠন হয় 1981 চনত 12 মাৰ্চ। আমাৰ যোৱা 12 মাৰ্চত আমাৰ 44 বছৰ কমপ্লিট হৈ গ'ল। গতিকে এই অসমৰ পৰা 7 গৰাকীয়ে গৈছিলে, আমাৰ ৰেজিনা খাতুন, টুকিতা দহতীয়া আৰু এনেকুৱাকে 7 গৰাকী। আৰু তেখেতসকলৰ মানে ইয়াতে প্ৰস্তুতি কমিটি যি 82ত হয়, টুকিতা দহতীয়া যি প্ৰস্তুতি কমিটিৰ প্ৰেচিডেণ্ট টুকিতা দহতীয়া হয়, আৰু ৰেজিনা খাতুন হয়। আৰু পিছত পৰৱৰ্তী সময়ত 1984 চনত যিটো সন্মিলন হয়, প্ৰথম সন্মিলন, তাতে তেওঁলোকক তেওঁলোক আকৌ মানে ৰাজ্যিক সভাৰ নেত্ৰী সম্পাদিকা হিচাপে টুকিতা দহতীয়া আৰু ৰেজিনা খাতুন হেৰি হয়। আৰু এনেকে সংগঠনটো মানে হেৰি হয়। আৰু সেইখিনি সময়ত আমি যিটো আৰম্ভণিতে আমি দিছপুৰত যি কাম আৰম্ভ কৰিছিলো, আমি আৰম্ভ কৰিছিলো মহিলাৰ যিটো অৰ্থনৈতিক অনগ্ৰসৰতা, সেই অনগ্ৰসৰতাটো আমি আগবঢ়াই কেনেকুৱাকে আমি নিয়া যায়, তাৰ কাৰণে আমি মহিলাসকলক ধৰক মেচিন দিয়া, শাল সূতা তেনেকুৱা, আৰু গাঁও অঞ্চলতো মহিলাক সূতা শাল, অতি গৰীব অঞ্চল কিছুমান আছে মহিলা যিয়ে সূতা কিনিব নোৱাৰে। গতিকে আমি চৰকাৰৰ ওচৰত দৰখাস্ত দিওঁ, মানে আন্দোলন মানে সেই আৰু ঐক্যবদ্ধ হৈ আমি এই মহিলা যিসকল অৰ্থনৈতিকভাৱে খুবেই দুৰ্বল সেই সকলক যাতে মেচিন আকৌ পোৱা গৈছিল ন তেনেকে পোৱা গৈছিলে সেইটো। আৰু আমাৰ দাবীতে আচলতে পিছলৈ দিছিলে, তেনেকুৱাকে গৰীব মানুহক আঁঠুৱা পৰ্যন্ত এই ধৰণৰ যি দিছিল, এইবিলাক এনে অহা নাই, আচলতে মানুহৰ সংগঠনৰ আন্দোলনৰ ফলত। আৰু পৰৱৰ্তী সময়ত আমি যিসকল গৰীব অঞ্চলত মানুহে নিজে ঘৰ বান্ধিব নোৱাৰে, সেই অঞ্চলত আমি এই যে ঘৰৰ দাবীত তেওঁলোকক যাতে বাসগৃহ গঢ়াৰ কাৰণে তেওঁলোকক যাতে সাহায্য দিয়ে। পিছত যেতিয়া এইটো ইন্দিৰা আৱাস যোজনা হৈছে, গতিকে এই ধৰণৰ যিবিলাক আমাৰ আন্দোলন আছিল, মূল্য বৃদ্ধি, ৰেচন ব্যৱস্থাটো নাছিল, মানে ভয়েচটো এৰাইজ হৈছে মানে আপোনালোকৰ এইবিলাক আহে আচলতে কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা। আৰু এনে যিহেতু গণতান্ত্ৰিক কেন্দ্ৰিকতাটো আমি মানো, গোটেই ভাৰতবৰ্ষতে এই আন্দোলন, আৰু আমাৰ দেশৰ অৱস্থাটোতো তেনেকুৱাই গোটেই গ্ৰাম্য অঞ্চলত। গতিকে ধৰক যিবিলাক অৰ্থনৈতিক যিবিলাক স্বাৱলম্বিতা, এই যে ৰেচনিং ব্যৱস্থাটো চালু কৰা, গতিকে ৰেচন ব্যৱস্থা চালু কৰাৰ কাৰণে আমি আন্দোলন কৰিছিলো। আৰু সেইবিলাক এটা সময়ত ভোগ কৰিছিলে। তাৰপিছততো আকৌ APL BPL কৰিলে, APLটো নাই। আৰু আজি পৰ্যন্ত আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে এই ৰেচন ব্যৱস্থাটো সাৰ্বজনীন কৰাৰ কাৰণে আমি লাগি আছো। এই আমি সময়ে কৰি আছো আন্দোলন। এই যোৱা 21 ফেব্ৰুৱাৰীত আমি ৰাজ্যিক কমিটিত আমি এইটো যিবিলাক ধৰক আঁচনি আমি আন্দোলন কৰি, আঁচনিবিলাকতো আন্দোলন কৰি অনা গৈছে, এই বিভিন্ন আঁচনিবিলাক যাতে সকলোৱে পায়
এই ধৰক মই এইখিনি ক্ষেত্ৰত এটা মানে প্ৰশ্ন দুগৰাকীক কৰিব খুজিছো, এই আঁচনি সংক্ৰান্ত মানে যিটো তাৰ মানে ধৰক আমি দেখিছিলো যে আমি যেতিয়া কলেজত পঢ়ো মানে তেতিয়া এনেকে শুনিবলৈ পাওঁ ৰাছিয়া বিপ্লৱ বা কিউবাৰ কথা শুনো, তেতিয়া দেখো যে তাতে মানে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা সকলো মানে ৰাষ্ট্ৰৰ দায়িত্ব, তাৰমানে ৰাষ্ট্ৰই কৰে আৰু মানে এইখিনি মানে মানুহে তাতেতো কমিউন কৰি খাদ্যৰ পাকঘৰৰ ওপৰত এক্সপেৰিমেন্ট কৰা হৈছিলে, কেনেকে ধৰক আপোনাৰ কমন কিচেন কনচেপ্ট, যে ধৰক মহিলাসকলে নিজৰ নিজৰ ভাল লগা কাম কৰিব পাৰে, মহিলা মানে যে পাকঘৰতে সোমাই মানে ৰাচি বান্ধি হ'ব লাগিব এইটো কথা নহয়, এইটো এটা হৈছিলে। এইটো আমাক মানে যথেষ্ট উজ্জীৱিত মানে কৰিছিলে যে এইটো মানে এনেকুৱা এখন দেশ পৃথিৱীত আছে যে ধৰক বা কিউবাত দেখা গৈছিলে যে মহিলাসকলে ডক্টৰ হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে, খেতি কৰি আছে, তাতেও ৰাছিয়াতো শুনিছিলো নেতাসকলে মানে এনেকে এটা কৰিছিলে। এইটোতো মানে হিতাধিকাৰী সৃষ্টিৰ কাৰণে নহয়, মানে এইটো আছিলে যে তোমাৰ অধিকাৰ, যে ৰাষ্ট্ৰ তোমাক, এইটো তোমাৰ দায়িত্ব, ৰাষ্ট্ৰ মানে অভিভাৱক এইটো কৰিব। কিন্তু এইখিনিতে মই মানে জানিব খুজিছো যে ধৰক পৰৱৰ্তী কালৰ মানে ধৰক আজি আমি য'ত আহি উপনীত হৈছো, তাৰমানে ৰাষ্ট্ৰ দায়িত্ব লোৱা গোটেইখিনি ধৰক আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল বিষয়বিলাক, বেংকৰ পৰা, ৰেলৰ পৰা, খনিবিলাক চব মানে জাতীয়কৰণ থাকিব, চৰকাৰে ছাবচিডি দিব, বেংকে হওক, মানে এইটো এটা বেলেগ ধৰণৰ চিষ্টেম। কিন্তু ধৰক য'ত মানে ৰাষ্ট্ৰে প্ৰতিশ্ৰুতি যদি দিয়ে যে সকলোৱে দিম, মানে আমি দিম আঁচনি বিভিন্ন ধৰণৰ দিম, কিন্তু ভোটটো মানে বেলেগক দিব লাগিব, মানে এই যিটো কন্ট্ৰেকচুৱেল এইখিনি নাছিলে, এই ডিফাৰেন্সটো আপোনালোকে মানে কেনেকে অনুভৱ কৰে বা কেনেকে মানে আমি সেইকাৰণে ধৰক আমি আমাৰ সংগঠনবোৰ গণতান্ত্ৰিক মহিলা সমিতিৰ হ'ব, আমাৰ সংগঠনবোৰ অন্যান্য সংগঠনৰ ভলাণ্টিয়াৰ অৰ্গেনাইজেশ্যন যদিও ইয়াৰ এটা হেৰি আছে, আমি বিচাৰো সমাজখনত এটা পৰিৱৰ্তন বিচাৰো, মহিলাৰ মুক্তি বিচাৰিছো, মহিলাৰ মুক্তি অকল সমাজখন নহয়, কিন্তু আমি সমাজখনৰ পৰিৱৰ্তনটো বিচাৰো। এই ৰাষ্ট্ৰৰ দায়িত্ব হ'ব লাগিব, ৰাষ্ট্ৰৰ দায়িত্ব হ'ব লাগিব। এই ৰাষ্ট্ৰৰ যদি দায়িত্ব হয় তেতিয়াহ'লে আজি আমি কোনো ৰাছিয়াত যেতিয়া সন্তান জন্ম হয়, যদি তেওঁলোকৰ কাৰোবাৰ মানে মতাৰ বিৰুদ্ধেও জন্ম হয়, কিন্তু সেইটো আকৌ হেৰি হয়, সেইটো ৰাষ্ট্ৰৰ দায়িত্ব, শুনিছো আমাৰতো ইয়াত ইমান গঞ্জনা হয়, ৰাষ্ট্ৰৰ দায়িত্ব। গতিকে বস্তুটো সেইটো সমাজবাদী এখন সমাজৰ কথা আমি চিন্তা কৰো, যে মহিলাসকলৰ যিটো সামাজিক, অৰ্থনৈতিক গোটেইখিনি তেওঁলোকৰ সুবিধাখিনি পুৰুষৰ সৈতে থাকিব। তাৰমানে আমাৰ ভাৰতবৰ্ষতো ধৰক হেৰি হৈছে, এইটো ৰাজহুৱা খণ্ড সকলো কৰিছিলে, পাব্লিক চেক্টৰত আছিলে, বেংক, বীমা, ৰেলৱে বা বিভিন্ন ধৰণৰ সকলোবিলাক আছিলে, কিন্তু এতিয়াতো ক্ৰমান্বয়ে গৈ আছে। সেইটো এটা দায়িত্ব আছিলে, জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰটো আছে, যে জনসাধাৰণৰ দ্বাৰা চৰকাৰে জনসাধাৰণে পাব লগা যিখিনি অধিকাৰ সেইখিনি সকলো মহিলাসকলেও আছিলে সেই ক্ষেত্ৰত। কিন্তু এই সময়ছোৱাত আমি দেখিছো যে সেই যিটো আছিলে ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ যিবোৰ মানে মানুহৰ হেৰি আছে, অৰ্থনীতিত আগবঢ়াই নিয়া, যে পুৰুষ মহিলা বা নিবনুৱাসকলৰ সংস্থাপিত হোৱা, এতিয়া মহিলাসকলৰ অংশীদাৰত্ব কৰা ক্ৰমান্বয়ে কিন্তু এতিয়া কমি যাবলৈ ধৰিছে। এতিয়া আমি সমাজবাদৰ কথা দূৰতে থওঁ, ৰাষ্ট্ৰীয় কথাটো, কিন্তু ৰাজহুৱা খণ্ডৰ যিবোৰ এতিয়া প্ৰাইভেটাইজেশ্যন হ'বলৈ গৈছে, ক্ৰমান্বয়ে এতিয়া ব্যক্তিগত খণ্ডলৈ গুচি গৈছে, আমাৰ ৰাইজবোৰ গুচি গৈছে, নাইকিয়া হৈছে ক্ৰমান্বয়ে, আমাৰ অৰ্থনীতিত অনুজ্ঞান হয়, এতিয়া আদানী আম্বানী আহিছে। গতিকে বস্তুটো এনেকুৱা হৈছে, তাৰ বিৰুদ্ধে আমি যুঁজটো কৰিব লাগিব, কৰিছো যুঁজ, কিন্তু হ'লেও যিটো এটা মানে ক্ৰমান্বয়ে মানে এটা ট্ৰেণ্ডটো আৰম্ভ হৈছে, প্ৰাইভেট খণ্ডলৈ গুচি গৈছে, যথেষ্ট ক্ষতিকৰ হ'ব। তাৰপিছত আমাৰ কণ্ট্ৰাডিকশ্যনটো আছে সেইটো। এইটো আপুনিতো সহমত হয় এইটোৰ লগত নিশ্চিতভাৱে, আপোনাৰ মানে দৃষ্টিভংগীগত বা আপোনালোকৰ সংগঠনৰ মাজত? নিশ্চয় আমাৰতো হেৰি আছে, আমাৰ সংগঠন দুয়োটা সংগঠনেৰে প্ৰায় একেই, আমাৰ মানুহৰ নিৰাপত্তাটো, মানুহৰ জীৱন জীৱিকাৰ নিৰাপত্তাটো, আৰু আমাৰ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰো যিটো কৰ্মসূচী গঠনতন্ত্ৰ আছে, তাত আমাৰ উদ্দেশ্য হ'ল তেনেকুৱাই যে মানুহৰ নিৰাপত্তা, জীৱন জীৱিকা আৰু সকলোৱে যাতে মৰ্যাদা সহকাৰে এখন সমাজত আমি জীয়াই থাকিব পাৰো, এইটো। গতিকে আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক আমি নাগৰিক হিচাপে আমি নিশ্চয় চৰকাৰক ক'ব লাগিব। আমি সেইকাৰণে দাবী দেৱা, আমি আন্দোলনৰ মাধ্যমেৰে ছাত্ৰ, যুৱ বা বিভিন্ন সংগঠনৰ ফালৰ পৰা আমি মহিলা সংগঠনেও আমি দাবী জনাই আহিছো। আৰু আমাৰ যি কৰ্মসূচী গঠনতন্ত্ৰত আমাৰ যি পতাকা
হয় পতাকাখনতো আমাৰ এনেকুৱা আছে যে গণতন্ত্ৰ, সমান অধিকাৰ, নাৰী মুক্তি। একজেক্টলি হয়, গণতন্ত্ৰৰ যিটো আমাৰ অধিকাৰ, গণতান্ত্ৰিক দেশ এখনত আমাৰ সভা সমিতি কৰা, দাবী দাৱা দিয়া, হয়, হয়। আমি স্বাধীনভাৱে জীৱিকা কৰা, এই ধৰণৰ অধিকাৰ আমি পাব লাগে। আৰু সমান অধিকাৰ হৈছে কি, পুৰুষ আৰু নাৰীয়ে সমান অধিকাৰ পাব লাগে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে। হয়। এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী। আৰু নাৰী মুক্তি হ'ল নাৰীও যাতে স্বাৱলম্বী হ'ব পাৰে। হয়। নাৰী মুক্তিৰ অৰ্থ হ'ল নাৰীয়ে যাতে স্বাৱলম্বী হ'ব স্বাধীনভাৱে পাৰে। মানে জীয়াই থকাৰ স্বাৱলম্বী, যিটো আৰু সমান অধিকাৰ। অ। তে এইখিনিতে মই আৰু এটা মানে এইখিনিতে কথা ক'ব আপোনাৰ খুজিছো। আপুনি যিটো মোক সুধিলে হয়। যে এই ধৰণৰ আমাৰ যিটো আমাৰ দেশত অৰ্থনৈতিক যিটো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যিটো হয়। অৰ্থনীতি তেওঁলোকে মানি লৈছে বা হয়। যিটো সমাজ শাসন ব্যৱস্থাটো মানি লৈছে, হয়। তাতে কিন্তু সকলোকে আগবঢ়াই নিয়াত তেওঁলোক আগবঢ়া নাই। মই এইখিনিতেই আপোনাক আৰু এটা মানে আগবাঢ়ি এটা প্ৰশ্ন কৰিবলৈ লৈছিলো, মানে দুয়োগৰাকীৰ কাৰণে এই প্ৰশ্নটো, যে সেয়া হ'ল যে এই যে ধৰক আপোনাৰ 91 মানে গ্লোবালাইজেশ্যন, আফটাৰ গ্লোবালাইজেশ্যন যিটো মানে হৈছে, মানে 47 পৰৱৰ্তীতো কিছু আইন কানুন মধ্যবিত্ত ছোৱালীৰ ক্ষেত্ৰত দেখা গ'ল যে আৰু মানে পাইছে, কিন্তু একেবাৰে প্ৰান্তিক যে মানুহ, কাৰণ এইটো টাইমতেই মানে কি হৈছে, বৃহৎ পুঁজি যিটো আহি আছে প্ৰাইভেটাইজেশ্যন, আৰু যেতিয়া মানে পুঁজি মানে আমি যিটোকে ক্ৰনি কেপিটেল বুলি কওঁ, মানে যেতিয়া আমাৰ প্ৰাচীৰ ভাঙি মানে যিকোনো জেগাত আদান প্ৰদান হয়, তাৰ এটা ডাঙৰ প্ৰভাৱ দেখা গ'ল যে মানে মাৰ্কেট ইকনমি, মাৰ্কেটত মানে বিশাল এটা মানে বৈষম্য সৃষ্টি কৰিলে বুলি মই ভাবো যে এইখিনিৰ ক্ষেত্ৰত প্ৰান্তিক নাৰী, মানে মই জনজাতীয় মহিলাসকলৰ মাজত কাম কৰিব গৈ কিন্তু এটা বস্তু খুব স্পষ্টভাৱে দেখিছো যে ক্ৰমান্বয়ে কিন্তু যেতিয়া মানে কৃষিজীৱীৰ পৰা, মানে ভাৰতবৰ্ষ যে কৃষি প্ৰধান দেশ, আৰু বিশেষ কৰি অসম, উত্তৰ পূৰ্বাঞ্চল, এইটো মণিপুৰতেই হওক বা আমাৰ মেঘালয়তেই হওক, গাৰো মহিলাৰ মাজতেই হওক, মানে তেওঁলোকে বজাৰৰ লগত ডাইৰেক্ট প্ৰডাকশ্যন ৰিলেশ্যন, মানে নিজে কৃষি নহয়, বজাৰত মানে লগত যুক্ত হৈ যাবলৈ ক্ৰমান্বয়ে বাধ্য হৈছে। আৰু এইটো ক্ষেত্ৰত প্ৰাইভেটাইজেশ্যন হোৱাৰ পিছতো মানে কি হ'ল, অস্থায়ী নেচাৰৰ জব বাঢ়ি গৈছে, স্থায়িত্ব জবৰ কমি গৈছে। কিন্তু মহিলাৰ ক্ষেত্ৰত আমি যিবোৰ পাইছো আৰু হয়। গ্ৰহণযোগ্য হয় নে নাজানো, কাৰণ যিটো গ্লবেলাইজেশ্যন আহিলে, যিটো তাত যথেষ্ট মডাৰ্ণ টেকনিক আছে ন, যিসকলে শিক্ষিত মহিলা যথেষ্ট হাইলি এডুকেটেড, সেইবিলাকৰ কাৰণে ৰাস্তা মুকলি হৈছে, কিন্তু খুব ক্ষীণতম অংশ, কম সংখ্যক। কিন্তু বাকী যিবিলাক আমাৰ সৰু সুৰা সেইবিলাকত, গ্ৰামাঞ্চলত সেইবিলাকৰ কাৰণে সমস্যা হ'ল, সেইবিলাকৰ কাৰণে জব নাইকিয়া হ'ল, যিবিলাক কাম কৰিছিলে জব পেলোৱা বহুতে। এতিয়া মানে এনেকুৱা হৈছে যে আমি দেখিছো, আমি সেইকাৰণে আনঅৰ্গেনাইজ চেক্টৰত, যিটো আনঅৰ্গেনাইজ চেক্টৰ বুলি কওঁ, অৰ্গেনাইজ চেক্টৰত মহিলাখিনিয়ে পাইছে ধৰক ওপৰ লেভেলত, কিন্তু কল চেণ্টাৰ বিলাকতো পাইছে, সেইবিলাকতো পাইছে, অফিচাৰ বেংকতো আহিছে। কিন্তু এই তলৰ লেভেলৰ যিখিনি মহিলা, গ্ৰামাঞ্চলৰ প্ৰান্তিক সেইখিনি যথেষ্ট কিন্তু প্ৰকৃত হৈছে, আৰু তেওঁলোকৰ হেৰি নাই, জব লেছ হৈছে, আৰু যিকোনো কাম কৰিলে বাঢ়িছে। এতিয়া যিবোৰ ধৰক আমি এতিয়া কিমান স্কিম আৰম্ভ কৰিছে গভৰ্ণমেণ্টে, নহয় জানো, অংগনবাদী, আশা কৰ্মী, সেইখিনি মহিলা, কিন্তু সেইবিলাকক কেনেকে ৰান্ধনি, আৰু এতিয়া আমি সেইকাৰণে দেখিছো এটা বস্তু ভাৰতবৰ্ষত, আমাৰ নৰ্থ ইষ্টত দেই, আনঅৰ্গেনাইজ চেক্টৰ এখন মানে চেমিনাৰ আছিলে মণিপুৰত, মাতিছিলে মোক, যাব নোৱাৰিলো, মই চেমিনাৰলৈ নোট এটা পঠালো, আনঅৰ্গেনাইজ চেক্টৰৰ মহিলা যিবিলাকে মানে কাম কৰে, কৃষি খণ্ডতে হওক, চাহপাতত হওক, বা অন্যান্য কনষ্ট্ৰাকশ্যনত হওক, সেইবিলাক মহিলাৰ মানে এতিয়া অৱস্থা খুবেই বেয়া। সেইখিনি মহিলা কিন্তু দেশৰ অৰ্থনীতিৰ কাৰণে বা অসমৰ ক্ষেত্ৰতো বিৰাট অৱদান আগবঢ়াইছে। 6 লাখ চাহ শ্ৰমিকে দৈনিক মজুৰি পাই 8,000 টকা। তেওঁলোকৰ এনেকুৱা ব্যৱস্থা নাই যে তেওঁলোকে টয়লেট ক'ত কৰিব, তেওঁলোকৰ মানে মাহেকীয়া হলে তেওঁলোকৰ এই এটা অৱস্থা নাই, গতিকে তেওঁলোকৰ এই ধৰণৰ অৱস্থা। গুৱাহাটীত আপুনি মন কৰিব যে পদপথত যে মহিলাবিলাকে কাম ডমেষ্টিক ৱৰ্কাৰ্ছবোৰ আহিছে, ডমেষ্টিক হেৰিয়াত কাম কৰা গৃহশ্ৰমিক কাম কৰি এটা মই দেখিছো, এবাৰ আমাৰ শংকৰবাদ দেখিছো, তেতিয়া বনাইছিলো, তেতিয়া আপুনি আচৰিত, এতিয়া যে 2টা মহিলা বাক্সাৰ পৰা আহে,
গোৱালপাৰা আমাৰ ৰাজভৱনলৈকে আহে গোৱালপাৰাৰ পৰা আহে, সোণাপুৰ আমাৰ ওচৰে পাজৰে আছে, ৰাতি আহে ৰাতি আহে, তেওঁলোকে লুট কৰে হয়, ৰাতিপুৱা হয়। 5টাত আমি শুই উঠাৰ আগতেই তেওঁলোকে বজাৰ কৰে বৰষুণ ৰ'দ মূৰৰ ওপৰত তেওঁলোকে গুচি যায় কিন্তু এইবোৰ দেখিছো সেইখিনি মহিলাৰ মাৰ্কেট নাই পাৰিবাৰিক জীৱন কিমান বিধ্বস্ত হৈছে ভয়ংকৰ মানে এইখিনি গৃহ শ্ৰমিক এইবিলাক কাম কৰে হয় বহুতৰ বহুত নিৰ্যাতনো আছে আছে, আছে, হয়। চেক্সুৱেল হেৰাচমেণ্ট হয়। হয় হেৰি হয় এইবোৰ আমি কিন্তু এইটো দৃষ্টি চাব লাগে এতিয়া মই ভাবোঁ আৰু এই গৃহ শ্ৰমিকৰ কথাৰ ক্ষেত্ৰতে মই আৰু এটা কথা কওঁ যে ধৰক কালচাৰেল যিটো ধৰক গাঁৱৰ একেবাৰে ঘৰ নচলা ছোৱালীটো এগৰাকীয়ে মহানগৰত আহে কিন্তু তাৰ সাংস্কৃতিক যিখন মানে প্ৰদূষণ হয় মানে এটা সাংস্কৃতিক থকা অঞ্চলৰ পৰা ছোৱালী এজনী যেতিয়া মানে আপোনাৰ ডমেষ্টিক আহে ৱৰ্কাৰ হিচাপে অসমত আহে। বুলি নাই মই ঝাৰখণ্ডৰ ক্ষেত্ৰত দেখিছিলো যে আদিবাসী ছোৱালীজনী যেতিয়া দিল্লীত যায় কি ধৰণে নিপীড়িত হয় 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 মানে এই যিটো সাংস্কৃতিক সংকট কিন্তু গাঁৱত যদি ইনভেষ্ট কৰিব পৰা হলেহেঁতেন আৰু আমি কিন্তু দেখো যে গাঁৱতো তেওঁলোকৰ তেনেকুৱা কাম এটা নাই হয়, হয়। চলিবৰ কাৰণে ইয়াতে আহি ধৰক ভাত এতিয়াতো গাঁৱে ৰান্ধিছে ধ্বংস হৈছে আৰু গৃহকৰ্মীসকলৰ কোনো ইউনিয়ন নাই সংগঠন তেনেকুৱা নাই। তেওঁলোকে এতিয়া গঢ়ি তুলিছে হয়। কিন্তু তেওঁলোকৰ কোনো আইন নাই নাই, তেওঁলোকে যি নাই। সুৰক্ষা আইন তেওঁলোকৰ থাকিব লাগে এই অলপতে তেওঁলোকে মানে এই হেৰি সচলত হয়, তাৰমানে কৰিছিলে যে, ধৰ্ণাস্থলীত হয়, তাৰমানে হয়, আমি গৈছিলো হয়, নিখিলভাৰত গণতান্ত্ৰিক হয়। মহিলা সমিতিক নিমন্ত্ৰণ কৰিছিলে হয়। আমি গৈছিলো আৰু তাতেই তেওঁলোকৰ যদি দাবী দেওয়াৰ কাৰণে তেওঁলোকৰ যদি আইনৰ ক্ষেত্ৰত হয় গতিকে এইটোত আমি সমৰ্থন কৰিছো আৰু এইটো তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে একেবাৰে আৰু আমি আমাৰ সেই অঞ্চলটোতে দক্ষিণ পূব আমাৰ যিটো আঞ্চলিক হয়, আছে হয়। তাতে গৃহকৰ্মী এজনী তাৰমানে তেওঁ গৰম পানী দি দিলে তেওঁ হয়, জ্বলি গ'ল হয়, এই incident গতিকে বিলাক এই আমি ক্ষেত্ৰত দেখিবলৈ পাইছো। তেওঁ হয়। কোনো ব্যৱস্থা হয়, নহলে হয়, এনেকে হয়। থানাত গ'ল কোনো একো নকৰে তাৰপিছত FIR আমি নকৰে। এটা ডাঙৰ প্ৰচেছন উলিয়ালো তাতে হয়। প্ৰচেছন উলিয়াই তেওঁক তাৰমানে আমি সেইটো ন্যায় দিবলৈ হেৰি কৰিছিলো আৰু এতিয়াও ধৰক যি গৃহকৰ্মী সংগঠন এটা ভাল গঢ়ি তুলিছিলে হয়। কিন্তু আজি কিছুমান মানে হেৰি সুবিধাবাদী কিছুমান মানুহ আছে না সেই হয়। মানুহ বিলাকে যে এই সংগঠনৰ লগত থাকিলে কি হব তোমালোকে ঠিক, এৰি ঠিক, নকব এই হয়। ধৰণৰকে তেওঁলোকক তাৰমানে সেয়াই মানে ক্লাছ ডিফাৰেন্সটো ক্লাছ ডিফাৰেন্স খুব আৰু এই আন্দোলন বেছি। হয়, তেওঁলোকক সংগঠিত হব নিদিয়ে তাৰমানে হয়, তেওঁলোকো হয়, বিভ্ৰান্ত হয় সংগঠিত হয়। টুকুৰা নহয় টুকুৰি হৈ যায়। তথাপি আমি চেষ্টা কৰি আছো হয়, আৰু এইখিনিতে আপুনি যিটো ক'লে যে হয়। 90ৰ পিছত আমাৰ যিটো চৰকাৰে অৰ্থনৈতিক যিটো তাৰমানে গ্লোবেলাইজেশ্যন হ'ল হয়। অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতবৰ্ষৰ চৰকাৰে যিটো গেট চুক্তিত চহী কৰিলে হয়, তাৰ হয়। ফলত তেওঁলোকে কি কৰিছে যিটো আমাৰ স্বাধীন ভাৰতত আমাৰ হয়। যিবিলাক উদ্যোগ অনুষ্ঠান শিল্পানুষ্ঠান হয়, হৈছিলে হয়। সেইবিলাক তেওঁলোকে কি কৰিলে মানে ব্যক্তিগত খণ্ডলৈ ব্যক্তিগত হেৰি কৰিলে খণ্ডতে। আৰু ব্যক্তিগত খণ্ডত যে ধৰক সেই সময়ত আমাৰ নেশ্যনেলাইজ বেংক আছিল 22টা 22টা। তাৰ পিছত আমাৰ বৰ্তমান 8টা ইতিমধ্যে 4টা বেংক এটা কৰিলে ঠিক, 3টা বেংক এটা কৰিলে 2টা ঠিক, বেংক এটা কৰিলে মাৰ্চ ঠিক, কৰিলে ঠিক। আৰু তাৰ ফলত এই যে গোটেই ভাৰতবৰ্ষত এটা বেংকৰে যে লাখ লাখ ব্ৰাঞ্চ থাকে গতিকে সেই ব্ৰাঞ্চ বিলাক মৰি গ'ল গতিকে 3টা বেংক যদি এটা বেংক কৰে তাতে কিমান কৰ্মসংস্থান ধ্বংস কৰি পেলালে গতিকে আজিৰ জনসাধাৰণ বৃদ্ধি হৈ আছে ঠিক। আজি কৰ্ম উপযুক্ত যুৱক যুৱতী বাঢ়ি আছে কিন্তু কি কৰিছে তেওঁলোকে এই কৰ্মসংকোচন নীতি লৈছে তাৰমানে পিছত চৰকাৰে এই ধৰণৰকে গ্লোবেলাইজেশ্যনৰ পিছত যিটো আমাক মানে তেওঁলোকে প্ৰযুক্তিগত আজি কম্পিউটাৰ আহিছে তাৰ হয়। ফলত কি কৰিছে আমাৰ কম্পিউটাৰে যথেষ্ট মানুহৰ কাম কৰিব পাৰে ঠিক। কিন্তু আমাৰ ল'ৰা ছোৱালী বিলাকে ক'ত কাম কৰিব এতিয়াতো আকৌ আজি AI আহি গ'ল। এটা AI আহিছে। বেংকত আপুনি যাব হয়। যে কেইজনমান মানুহে বেংকটো চলাইছে বেংকত আছে। তেতিয়াহ'লে এই ব্যাপক অংশ যুৱক যুৱতী ক'ত যাব আজি আমাৰ অসমতে 40 লাখ নিবনুৱা আজি আমাৰ এই চৰকাৰেও কি কৰিছে অলপ যদি 60,000ক যদি কৰ্মসংস্থান দিয়ে চৰকাৰী ধন ব্যয় কৰি পেলাই তেওঁলোকে কি কৰিছে অনুষ্ঠান পাতে আৰু তেওঁলোকে ব্যয় বহুলৰে তেওঁলোকক তাতে হয়। আৰু হেৰি দিয়ে হয়। এই যিটো আগতে ধৰক অফিচিয়েলি গৈছিলে সেইটো আজি তেওঁলোকক তেনেকুৱাকে হেৰি আৰু বজাৰৰ নিচিনা তেওঁলোকক হেৰি কৰে আৰু গতিকে সেইটো আটাইতকে কথা হৈছে যে প্ৰচাৰ মানে আচলতে ধৰক এইখিনি কথাসমূহ মানে জব অপৰচুনিটিটো নাইকিয়া হৈছেই সোশ্যাল যিখিনি ভাইলেন্সৰ এটা পৰিৱেশ
সোশ্যাল কিন্তু আমাৰ নিশ্চয় সেইটো আছে, কিন্তু আমাৰ কথা হ'ল যে আমি মহিলা সংগঠন যিহেতু আমাৰ সন্তানসকলৰ নিৰাপত্তা, ঠিক। উঠি অহা এই প্ৰজন্মৰ নিৰাপত্তাটো আমাক হয়, লাগে, লাগিব। কৰ্মসংস্থানটো লাগে। লাগিব। আজি প্ৰাইভেটত যি ব্যক্তিগত খণ্ডত যিটো হৈছে, হয়। আৰু যিটো আমাৰ কৃষিভূমি চৰকাৰে হয়। কৃষিভূমি আজি উচ্ছেদ কৰি তেওঁলোকক আদানী আম্বানী বা বহুজাতিক কোম্পানীৰ হাতত গৈ আছে। ৰামদেৱক আজি তেওঁলোকে হয়। মাতি দিছে, হয়। যাতে তেওঁলোকে কিছুমান ফাৰ্ম কৰিব বা ডেইৰী ফাৰ্ম কৰিব। হয়। গতিকে আমাৰ যিটো ৰাজ্যখনৰ কৃষকৰ যিটো অৱস্থা, ঠিক। সেই অৱস্থাটো তেওঁলোকে চিন্তা নকৰিলে যে কৃষকক কেনেকৈ তেওঁলোকে স্বাৱলম্বী হোৱাৰ কাৰণে হয়। সহায় কৰিব লাগে। বীজৰ দাম, সাৰৰ দাম, জলসিঞ্চনৰ ব্যৱস্থা নাই। হয়। গতিকে চৰকাৰৰ গ্ৰাম্যাঞ্চলৰ কৃষকৰ কাৰণে কিন্তু চিন্তা নকৰিলে। ইমান ৰোৱনী দাৱনী চব পৰিভাষাবিলাক নাইকিয়া হৈ গতিকে গ'ল। গাঁৱত এতিয়া খেতিৰ যিটো খেতি নাই। পৰিৱেশ সেইটো কমি গৈছে, সেইটো এটা নাই, হয় চবে হয়। হিতাধিকাৰী চাউলতেই সন্তুষ্ট। এতিয়া আমি দাবী কৰোঁ, আমি যদি এই কৃষিভূমি বিলাক যদি তেনেকুৱা লৈ যায়, ঠিক। আজি ধৰক বৃহৎ ব্যৱসায়ীয়ে যদি খেতি কৰিবলগীয়া হয়, হয়, মানে হয়। ধৰক কৃষি প্ৰযুক্তিত ট্ৰান্সফাৰ হৈ আছে তেতিয়াহ'লে মানে, হয়। কৃষক বিলাকে এতিয়া ভাৰতবৰ্ষত ধৰক সম্প্ৰদায়, যোৱা কৃষক বছৰ গোটেই সম্প্ৰদায়, বছৰ হয়। যদি কৃষকে আন্দোলন কৰিলে, ঠিক, কৃষকে এইকাৰণে আন্দোলন কৰিছে যে তেওঁলোকে ফচলৰ দাম নাপায়। নাপায়। আৰু তেওঁলোকে মানে এই যিটো মিনিমাম যিটো তেওঁলোকে আয় হয়, হয়। এইটো পাবৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিলে। আন্দোলন কৰিছে। কিন্তু তেওঁলোকে চৰকাৰে কি কৰিলে, তেওঁলোকৰ কৃষকৰ দাবী তেওঁলোকে মানি নললে। গতিকে কৃষকৰ যিটো সাৰৰ দাম হয়। MSP, গতিকে তেওঁ এইটো মানি নললে। তাৰ মই ফলত আৰু এইখিনিতে এটা প্ৰশ্ন কৰিব খুজিছো যে ধৰক আপোনালোকৰ আগতে যিখিনি কোঅপাৰেটিভ চিন্তাধাৰা, কোঅপাৰেটিভ মুভমেন্টৰ মাজেদি বা মহিলাসকলক একেলগত যেনেকে ধৰক আপোনাৰ তাঁতশাল হয় হয় কৃষিত এইটো কৰা হৈছিলে, যিহেতু এতিয়া ফাৰ্ষ্ট ইণ্ডিয়াক এতিয়া ধৰক এটা ইণ্ডাষ্ট্ৰিয়েল কাণ্ট্ৰিতে ৰূপান্তৰিত কৰাৰ চেষ্টা চলি আছে, ডিজিটেল মাধ্যম ইত্যাদি। এতিয়াৰ মহিলাসকল আপোনালোকে এতিয়াও যে নতুন প্ৰজন্মৰ ছোৱালীসকলৰ মাজত যেতিয়া এজন সদস্য হ'ব খোজে বা আপোনালোকৰ সংবিধানখন মেলি দিয়ে, প্ৰাথমিকভাৱে আপোনালোকৰ দুইগৰাকীৰ আণ্ডাৰষ্টেণ্ডিং কি, নতুন প্ৰজন্মৰ ছোৱালীসকলৰ আপোনালোকৰ সংগঠন কিমানখিনি তেওঁলোকে একচেপ্টেন্স কেনেকে তেওঁলোকে লৈছে যে এই সংগঠনত কিয় আহিব নতুন প্ৰজন্ম বুলি আপোনালোকে ভাবে? নতুন প্ৰজন্ম, হয়। এতিয়া নতুন প্ৰজন্ম ধৰক নতুন প্ৰজন্ম বা আমাৰ এই বয়সৰ আৰু এই বয়সতো আমি সংগঠন কৰিলো বা আমি, হয়। কিন্তু এই সংগঠনটো ধৰি ল'ব লাগে যে ৰাইজৰ যি দাবী দেৱাত ৰাইজক ঐক্যবদ্ধ কৰা, হয়। এইখিনি কাম চলাই নিবৰ কাৰণে নতুন প্ৰজন্ম, এতিয়া ধৰক নতুন প্ৰজন্মটো আগত সংকট যথেষ্ট আহিছে। গতিকে এই সংকটটো ধৰক বিভিন্ন আজি নতুন প্ৰজন্মৰ ছোৱালী বিলাকে ধৰক কৰ্মসংস্থানটো ভালদৰে নাপায়। আজি যিবিলাক আঁচনিযুক্ত কৰ্মচাৰী হিচাপে আজি লাখ লাখ তেনেকুৱাকে জড়িত হৈ আছে। হয়। গতিকে তেওঁলোকে তাতে শ্ৰম দিছে যদিও তেওঁলোকে পোৱা নাই। গতিকে আমি তেওঁলোককো যে এই মহিলা সংগঠনৰ লগত আনাৰ কাৰণে আমি চেষ্টা কৰি আছো। তেওঁলোকো আমাৰ মাজত আমাৰ যিবিলাক আন্দোলন দাবী দেৱা, এই আন্দোলনত তেওঁলোকক আমি আনাৰ চেষ্টা কৰি আছো। যিবিলাক এই উঠি অহা যিবিলাক ধৰক বোৱাৰী যুৱতী, চেটিছফাই না যিটো হাৰত আহি আছে নতুন প্ৰজন্ম? নিশ্চয় চেটিছফাইড নহয়। আমি তেওঁলোকে আজি যথেষ্ট সংকট, তেওঁলোকে আজি প্ৰতি পৰিয়ালতে আপুনি যদি দেখে কিবা এটা কৰিব লাগিব। এতিয়া ধৰক তেনেকুৱা অলপ সময়, এতিয়া আমাৰ চহৰ অঞ্চলতে ধৰক কাৰোবাৰ ঘৰত কাম কৰিছে, প্ৰায় মহিলা বা সাধাৰণ কিবা প্ৰাইভেট স্কুলত কাম কৰিছে বা পাৰ্লাৰ বিলাকত কাম কৰিছে, এই ধৰণৰকে তাৰমানে জড়িত হয় কৰি আছে। কোনোবাই ধৰক হোটেল বা দোকান এনেকুৱাকে কিবা কিবি দিছে, যাৰ ফলত তেওঁলোকে দিনটো তাতে হয়। তেওঁলোকৰ ইচ্ছা থাকিলেও তাৰমানে তেওঁলোক আজি যুৱক বিলাক বা যুৱতী বিলাকে সংগঠন আছে তেওঁলোকৰ সংগঠিত হোৱাৰ, কিন্তু সময় আজি সময় অভাৱ, তেওঁলোকে বিভিন্ন ধৰণে জীয়াই থকাৰ কাৰণে জড়িত হৈ আছে। আৰু এইটোৱে চৰকাৰৰ কৌশল যে তেওঁলোকক আজি নিৰাপত্তা, এই যে কামৰ নিৰাপত্তাটো দিলেই ৰাইজৰ যিটো চেতনা হ'ব, সচেতনতা যেন বৃদ্ধি পাব। আপুনি এটা সহমত নে? হয়। ইয়ং ছোৱালীবোৰৰ চিন্তা ভাৱনাটো বহুত বেলেগ। এতিয়া প্ৰগ্ৰেছিভ, যথেষ্ট প্ৰগ্ৰেছিভ। আৰু আমাৰ যিটো অৱস্থাত আছিলে মহিলা, সেই অৱস্থাত মহিলা নাই, যথেষ্ট অগ্ৰগতি, মহিলা যথেষ্ট ডেভেলপ হৈছে। এইটো কিন্তু সমস্যাটোতো আমাৰ আছে, সেই সমস্যাই আছে, জব সমস্যাটো আছে। এতিয়া সেইকাৰণে আমি
নতুন প্ৰজন্মবিলাক কিবা এটা কৰে কিন্তু ছোৱালীবোৰে এনেই কোনো ছোৱালী বহি নাথাকে হয়। পঢ়া শুনা শেষ কৰি তাহাঁতি কিবা এটা কামত হয়, লাগি যায় হয়। কম্পিউটাৰত বহিছে ক'ৰবাত গৈছে প্ৰাইভেট গৈছে অসমত যাব নহ'লে কিন্তু এই কথাবোৰ গভৰ্ণমেণ্টে আমাৰ আচলতে তেওঁলোকৰ মানে সেইটো তেওঁলোকৰ নতুন প্ৰজন্মক তেওঁলোকক মানে এতিয়া দেখিছো আমি যে যিবোৰ হিতাধিকাৰী সৃষ্টি কৰিছে ধৰক শিক্ষিত ছোৱালী ক'ৰবাত হয়তো কৈছে গতিকে সেইবোৰ তেনেকুৱা ধৰণৰ আঁচনি তুমি সৃষ্টি কৰিছে কিন্তু তেওঁলোকক যে প্ৰকৃততে জব অৰিয়েণ্টেড তেওঁলোকক শিক্ষা দিব লাগে সেই বস্তুটো আমি দাবী কৰি আছো আগতে কৈছো ট্ৰেইনিং দিব লাগে ছোৱালীবোৰক যিবিলাকে কাম কৰি আছে সেইবোৰক তেওঁলোকক আটাইতকৈ চিন্তনীয় কিন্তু মই ভাবো এই যে গোটেই চিষ্টেমটো মানে কেপিটেলিজমৰ যিটো চিষ্টেম তাৰ মাজতে এটা মেইন প্ৰিন্সিপল হৈ আছে যে মানুহক মানে তুমি লোনলি কৰা মানে তুমি বিচ্ছিন্ন কৰা সমাজৰ যিখিনি যৌথ ভাৱনা তাৰ পৰা আঁতৰাই ৰাখা। যেহেতু বজাৰ জীৱন খুব বিস্তৃত হৈছে যে তুমি অকলশৰীয়া হোৱা সেইকাৰণে কিমান ধৰক আপোনাৰ এতিয়া মই লাষ্ট মানে এটা কুৱেশ্যনৰ মাজেদি আমি সামৰিম এইটো হৈছে যে চলোগামী মানে তুমি নিজে বিবাহ কৰিব পাৰা মানে বিবাহকো এনেকে এটা মানে ব্যক্তিগত জাগাত লৈ যোৱা হৈছে মানে মানুহক জীৱনত ধৰক আপোনাৰ এতিয়া টুৰিজিমৰ ক্ষেত্ৰত খুব এড দেখা যায় অকলে তুমি যাব পাৰা ইয়াং ছোৱালী এজনী বা তুমি মানে যিমান অকলশৰীয়া হবা পিছ যেন তুমি তাৰমানে কি তোমাৰ যি আছে গোটেইখিনি তুমি অকল ভোগ কৰা এই যিটো ভগাই দিয়া ডিষ্ট্ৰিবিউশ্যন এইটোৰ পৰা চিন্তাবিলাকক মানে অকমান আঁতৰাই দিয়া হৈছে বুলি মই ভাবো আৰু এইটো প্ৰগ্ৰেছিভ সংগঠনৰ আটাইতকৈ দিগদাৰী যে কোঅপাৰেটিভ ফিলিংছ হলে মানে ধৰক এটা ইনকাম যেতিয়া ভাগ হ'ব এইখিনি ভাগ নহয় মোৰ লাগে মানে এইটো এই চিষ্টেমটোৰ এটা মানে ফলাফল আৰু এই ক্ষেত্ৰত মই মানে আৰু এটা কুৱেশ্যন কম মানে ধৰক সময়ৰ কথা কাৰণ আচলতে আমাৰ এই আলোচনাটো খুব দীঘলীয়া হ'ব লাগে কেইবাটাও এপিছড হ'ব লাগে কিন্তু এটা কথা মানে কওঁ যে ধৰক এই যিটো বিবাহ পদ্ধতি মানে আমি দেখিছো যে ধৰক কমিউনিষ্ট দেশবিলাকতে ৰাছিয়া কিউবা এইখিনিতে যিটো হৈছিলে এতিয়া ধৰক স্বাধীন স্বনিৰ্ভৰভাৱে জাতি ধৰ্ম বৰ্ণৰ তাত কথা নাই তেতিয়া তেওঁলোকে এটা ৰাষ্ট্ৰই এইটো তৈয়াৰ কৰে যে ধৰক এনেকে জীৱন খুব চিম্পল কোনো মাৰ্কেটাইজেশ্যনৰ প্ৰভাৱ নাথাকে এইটো চাইনাতেও আমি দেখিছিলো এটা টাইমত আমাৰ দেশতেও হয়তো 70 দশকত অৰব ল'ৰা ছোৱালী কৰিছিলে কিন্তু এতিয়া আমি দেখো যে বিবাহৰ কেইবাটাও মানে মই ৰিচেণ্টলি এটা বিবাহৰ ওপৰত কিতাপ লিখোতে মানে এইটো বাংলাত পাব্লিছ হ'ল এইখিনি মানে কিতাপতে মই দেখিলো যে এটা ছাৰ্ভে কৰোঁতে মই দেখিলো যে মেক্সিমাম ইয়াং জেনেৰেশ্যন এতিয়া মেৰিটেল মানে ৰিলেশ্যনশ্বিপত যাব নোখোজে মানে তেওঁলোকে কিয় না তেওঁলোকে ৰেছপনচিবিলিটি ল'ব নোখোজে বিশেষত যোনে ইকনমিকেলি খুব চাউণ্ড ছোৱালী তেওঁ কয় যে মই চাকৰি কৰিছো নিজাববীয়াকে আছো হৈ যাব এইটো মই কিয় ৰেছপনচিবিলিটি ল'ম আৰু এটা কথা হৈছে আৰু এছামৰ মাজত ডেভেলপ কৰিছে যে ধৰক গাঁৱৰ ভিতৰতো এই ট্ৰেণ্ডটো দেখিলো প্ৰপাৰ্টি বিক্ৰী কৰি ডাঙৰকে মাৰ্কেটাইজেশ্যন অফ মেৰেজ বুলি মই এইটো ভাবো যে এটা বজাৰীকৰণ হৈ আছে বিবাহৰ ক্ষেত্ৰত যে বিবাহ মানে মোৰ একদম তাতে মানে ইভেন্ট মেনেজমেণ্ট থাকে পাৰ্লাৰ থাকে তাতে চব বস্তু ইভেন্টৰ এই ইভেন্টতেই লাখ লাখ টকা খৰচ হয় তো মহিলা সংগঠন হিচাপত মই ভাবো যিটো এটা টাইমত চাউথত মানে আমাৰ পেৰিয়াৰে কৰিছিলে গণবিবাহ 1 টকাত বিবাহ কৰা আৰু মহিলাৰ স্বাধীন মানে চিন্তাৰ পৰা তেওঁ কৈছিলে যে যদি বাল্য বিবাহ নহয় বাল্য বিবাহটোক আমিও ৰোধ কৰিব লাগে কাৰণ শিক্ষাৰ কথা কিন্তু স্বনিৰ্ভৰ স্বাধীন মহিলা এগৰাকী কাক জীৱনসংগী বাছিব এইটো তাৰ নিজস্ব দায়িত্ব থাকে যদি এইটো সাংগঠনিকভাৱে কৰিলে এইটোৰ মানে আপোনালোকে কি ভাবে মানে যেটো মানে এনেকে মহিলা সংগঠন সকলে এইখিনি কৰিব পাৰে নে নাই মানে কাৰণ ধৰক যৌতুক এটা ডাঙৰ এটা মানে এতিয়া এটা ডাঙৰ সমস্যা যৌতুক হত্যা যৌতুকটো ইমান হেৰি নাছিলে সাধাৰণতে ওপৰত নাছিলে কিন্তু ক্ৰমান্বয়ে হয়তো আজিকালি অকণ অহা দেখিছে ন অৰ্গেনিক নাছিলে কিন্তু অন্য ফালৰ পৰা আহিবলৈ ধৰিছে যিটো বিবাহটো মানে কমাৰ্চিয়েলাইজেশ্যন হৈছে মানে এই যে আপুনি যিটো ক'লে মাৰ্কেট কৰা বিবাহ বেলেগ পৰিৱেশ আনিছে নাছিলে এইটো কিন্তু সেইটোৱে অৱশ্যে হয় নিশ্চয় বস্তুটো অৰ্থনৈতিকভাৱে মানে তেওঁলোকে কৰিব পাৰিছে কিন্তু চবেইটো নোৱাৰে আপুনি যে ক'লে হেৰি নিজৰ জীৱন সংগীটো আচলতে বাছি ল'বৰ কাৰণে আচলতে দুজন মেচিয়ৰ মানুহ হ'ব লাগিব আইডিঅলজিকেল থাকিব লাগিব আচলতে নাই বেছিভাগ হয় নাই আপুনি আমাৰ আছে নহয় জানো বেছিভাগে নথকাৰ কাৰণে সেই আইডিঅলজিকেল এটা প্ৰেক্ষাপট
আমি যদি গঢ়ি তুলিব পাৰোঁ, ঠিক পঢ়িবলৈ যদি থাকে তেওঁলোক দৃষ্টিভংগীবোৰ তেতিয়া আনিব পাৰোঁ, দৃষ্টিভংগী আছে হয়। কিছু কম ছোৱালী খুব কম ছোৱালী আছে, কম আমি নকওঁ ছোৱালীবোৰক আমি কোনো হেৰি নকওঁ, তেওঁলোকে যিটো ব্যৱস্থা আছে সেইটো তেওঁলোকে আহিছে, তেওঁলোকে তাৰ মাজতো কিছু মহিলা যথেষ্ট হেৰি মহিলা আছে, কিন্তু সেইটো চিন্তনীয় হৈছে আজি অহা চামাৰ যিটো চিন্তা কৰিব লগা, ভয় লগা ট্ৰেন্স ভাল ছোৱালী বিয়া নকৰে এতিয়া, অভিভাৱকবিলাকৰ চিন্তা হৈছে, অভিভাৱকৰ চিন্তা হৈছে বিয়া কৰিব নোখোজে ছোৱালীবোৰ চবেই। মানে মই ৰিচেন্টলি মই দেখিলো যে মানে এগৰাকী ছোৱালীয়ে মানে ঘৰত মানে এইটো এটা ধৰক আপোনাৰ চাপ সৃষ্টি কৰিছে যে তাৰ গোটেইখিনি বিবাহৰ যিটো চিনেমাৰ নিচিনা শ্বুটিঙৰ সেইটোৱে প্ৰায় 2 লাখ টকাৰ মানে অকল এইখিনি কৰোতে লাগিব। তো ধৰক এইটো মাৰ্কেটাইজেশ্যন যিটো হৈ আছে এই বিষয়টোতো কিন্তু চেক দিয়াৰ কাৰণে আৰু এটা কথা এইটো লগতে মানে 3টা বস্তু মই ভাবো বিবাহৰ ক্ষেত্ৰত খুব অত্যন্ত মানে এটা ট্ৰেডিশ্যনেল যিটো ধাৰ্মিক ভাৱে এইটোৰো আমি চিন্তা কৰিব লাগিব যে এইটো কেনেধৰণে মানে চাইণ্টিফিকেলি আপুনি যিটো ইডিঅলজিকেল মেচ আপ একচুৱেলি তো এইটোৱে হৈছে মেইন ইডিঅলজিটো কিমান এইটো বৰ ভাল উত্থাপন কৰিছে এই সময়ছোৱাত। হয়। এই সময়ছোৱাত আজি উঠি অহা চামৰ যিটো অৰ্থনৈতিক নিৰাপত্তাটো নাই, গতিকে তেওঁলোকে অলপ ভয় খাইছে নেকি, এইটো এটা চাকৰি কৰে, হয়। তেওঁলোকৰ নিৰাপত্তা থাকে, হয়। গতিকে আজি ল'ৰা ব্যক্তিগত যি কাম কৰে হয়, তেওঁলোকৰ হয়। নিৰাপত্তাটোও তেওঁলোকে হয়, চিন্তা হয়। কৰে। আৰু ধৰক কৰবাত গৈ প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছে, কাম কৰি আছে। তাতেই মানে সেই প্ৰাইভেট কোম্পানীত অকলে নিজৰ ইনকামেদি তেওঁ চলিব নোৱাৰে, হয়তো গুচি যাবলগীয়া হৈছে, তেওঁ মাইগ্ৰেটেড লেবাৰ হৈ ল'ৰাজনক, হয় গোটেই অসমৰ যুৱক বিলাক প্ৰায় বাহিৰত গুচি গৈ তেনেকুৱাকে। আছে, বাহিৰতে কামৰ গুচি কাৰণে গৈ আছে। তেনেকুৱা ক্ষেত্ৰত লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ ৰখাও দিগদাৰী হৈছে। ৰখাও দিগদাৰ, কিন্তু তেনেকুৱা মই এটা ভাবো যে হৈছে। পেৰিয়াৰৰ দৰে গণবিবাহৰ আপুনি খুব সুন্দৰ এটা হৈছে, এইটো অলপ চিন্তা কৰিব পৰা যায়। আমি যিহেতু হয়। মহিলা সংগঠন কৰো, হয়। তেনেকুৱাকে আমি অলপ যদি তেনেকুৱা ধৰণৰ মানে এটা গুৰুত্ব দি ব্যৱস্থা, যদি এইটো আমি অলপ হয়, হয়। আপুনি এটা ভাল হেৰি কৰিছে, হয়, হয়। এইটো এটা আমাৰ সামাজিক জীৱনৰ এটা অংশ, Exactly. আমাৰ দায়িত্ব। সেইটোৱে। তেওঁলোকে এই সন্তান হয়। ধৰক আজি ইমান অৰ্থনৈতিক সংকটত তেওঁলোকৰ এটা সন্তান, তাৰপিছত আৰু হয়, নাই, হয়। গতিকে এই যে এটা মানে অৱস্থা এটা সমাজ বিলাকত ঘৰ বিলাকত এটা হ'ব ধৰিছে, এইবিলাকো এটা চিন্তনীয়। গতিকে হয়। আমি উঠি অহা চামক আমিতো দোষাৰোপ কৰিব নোৱাৰো তেওঁলোকক, নোৱাৰো। গতিকে তেওঁলোকৰ জীৱন মংগলময় হওক আৰু মানে হেৰি হওক, এটা পৰিস্থিতিটো আমি যদি গঢ় ভাল দি হওক। দিব পাৰো অভিভাৱক হিচাপত যে মুক্ত জীৱনৰ চৰ্ত হ'ল যে ইডিঅলজিকেল মেচিং আদৰ্শগত আৰু মানে এটা হৈছে এই বিয়াৰ ক্ষেত্ৰত যিটো চইচ, হয়। এই ধৰক আমাৰ অসমত কিছু ক্ষেত্ৰত অলপ কম, এতিয়া ধৰক কিছু হয়, হয়, ধৰ্মান্ধৰ ঠিক। অলপ হেৰি ঠিক, কৰিছে, ঠিক। কিন্তু ধৰক নৰ্থ ইণ্ডিয়া বা হয়, হয়। ৰাজস্থান এই ধৰণৰ কিছুমান হয়, ঠাইত হয়। এতিয়াও মানে কাষ্ট চিজনটো বেছি আছে, সাংঘাতিক পৰিমাণ, তেওঁলোকৰ সাংঘাতিক তাতে পৰিমাণ, হয়। যথেষ্ট হয়, তেওঁলোকৰ জীৱনৰ হয়। নিৰাপত্তাই নাথাকে। হয়, আমাৰ হয়। ইয়াতো ধৰক আমাৰ ইয়াতো ইয়াত যিটো তুলনামূলকভাৱে অসমত কম দেখিছো, কিন্তু এটা বস্তু দেখিছো যে মানে জনজাতীয় অজনজাতীয় এই সম্পৰ্কৰ ক্ষেত্ৰত এতিয়াও কিছু কিছু ৰিজাৰ্ভেশ্যন আছে, মানে এইটো সাংস্কৃতিক এটা ডিফাৰেন্সৰ ক্ষেত্ৰত মানে কিন্তু প্ৰায় হৈছে বহুতখিনি গৈছে, কিন্তু লিবাৰেল মানে আমাৰ সংগঠন বিলাক হয়, মানে এইখিনি আমাৰ সংগঠনে যেন এখন নতুন সমাজ গঢ় দিছে, যে এইখিনি মানে দিবলৈ যে আমি সমূহীয়া কালেক্টিভনেছ, এই কালেক্টিভনেছৰ বাহিৰত গত্তান্তৰ নাই, মানে আমি অকলশৰীয়া যাতে কোনো মানে বহুত ধৰণৰ সামাজিক কিছুমান কাম আছে, যে কামবিলাক হয়তো নিৰ্বাচনৰ কোনো সহায় নকৰিব, যে কামবিলাক হয়তো চাবলৈ গ'লে ইমিডিয়েটলি পলিটিকেলো নহয়, কিন্তু এইটো খুব সাংঘাতিক ধৰণৰ সামাজিক। যেনেকে আমাৰ যদি এটা চিলিণ্ডাৰৰ দাম অত্যন্ত বাঢ়ে, কিন্তু আমাৰ যদি এখন সমূহীয়া কিচেন থাকিলে হয়, য'ত মানুহে 5 টকাত দি ভাত খাব পাৰে, এইটো মই ভাবো এটা ডাঙৰ কাম। কাৰণ বহুতেই হয়তো মানে নোৱাৰে, অকলশৰীয়া ফিল কৰে, বা ধৰক আমাৰ যদি এখন এনেকে সমাজ থাকে য'ত পলিটিকেল আলোচনা নহয়, কিন্তু এজন আনজনৰ মানে জুনিয়ৰ চিনিয়ৰৰ মাজত যদি এখন এনেকুৱা সম্পৰ্ক থাকে যে আমাৰ এই উৎসৱবিলাক বিহুত মানে এজন আনজনক ৰেচপেক্ট জনালে, তাত কোনো ধৰণৰ ধাৰ্মিক বা কোনো ধৰণৰ সেৱাৰ মানে তথাকথিত নহলেও হ'ব, কিন্তু আমি যদি সমাজ গঠনে কৰিব খুজিছো, মানে নতুনকৈ সমাজ গঠন কৰো, তেতিয়া আমাৰ মাজত সম্পৰ্কবিলাক আৰু বেছি টাইট নিট হলে ভাল নেকি, মই মানে এনেকে ভাবিছো। কিন্তু আপোনালোকৰ দুটা সংগঠনৰে নিজৰ নিজৰ আলোচনীও আছে, এইখিনি মানে আৰু অলপ এতিয়াতো আলোচনী বিলাকৰ অৱস্থা অৰ্থনীতিৰ ভাৱেই হওক সামাজিক ভাৱেই হওক অত্যন্ত দুৰ্বল হৈ আহিছে, কিন্তু মই ভাবো যে এই প্লেটফৰ্ম খিনি কৰাৰ মোৰ উদ্দেশ্যও সেয়া, মই এইখিনি মানে শেষত কওঁ যে ধৰক মই নিজে হয়তো খুব এক্টিভলি সংগঠনৰ লগত যুক্ত নাথাকিলেও মই দুটা ইয়াত মহিলা সংগঠনৰ লগতে মোৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আৰু মই ভাবো যে এই
লেখনি আৰু এতিয়া ফাষ্ট চেঞ্জিং নতুন প্ৰজন্মৰ কাৰণে এই ডিজিটাইজ প্লেটফৰ্মৰ যোগেদি আমি কিছু কথা কোৱাৰ সময়খিনি আহিছে আজি এইখিনিতে এৰো আপোনালোক দুগৰাকীক আকৌ মই ধন্যবাদ আৰু ভৱিষ্যতত কিন্তু আকৌ আমি লগ পাম নিশ্চয় আজি এইখিনিতে নমস্কাৰ